সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰিবলৈ কি BPF কি UPPL কি কংগ্ৰেছ কি BJP সকলো নামি পৰিছিলে যিহেতুকে এতিয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে AIDFৰ প্ৰতি সংখ্যালঘুৰ মোহভংগ হৈছে সেই ক্ষেত্ৰত BJPয়ে সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰিবলৈ নামি পৰিছিলে গুৱাহাটী লোকসভা সমষ্টিটো বা সংখ্যালঘু এলেকাত খুদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিল কিন্তু গুৱাহাটী লোকসভা সমষ্টিৰ যিসকল সংখ্যালঘু ভোটাৰ তেওঁলোকৰ ভোট আদায় কৰিবলৈ BJPয়ে সক্ষম নহ'ল যাৰ বাবে 5টাকৈ বিধানসভা সমষ্টিত BJPয়ে প্ৰায় 30,000 ভোটত অগ্ৰগতি লাভ কৰি আছিল কিন্তু সমৰীয়া সমষ্টিতেই মীৰা বৰঠাকুৰে প্ৰায় 25,000 ভোটত লিড লৈ সেই 30,000 ভোটৰ যি ব্যৱধান আছিল সেই ব্যৱধান কমাই আনিবলৈ সক্ষম হৈছে নয়ন প্ৰতীম কুমাৰ মানে আগৰ যিটো ছয়গাঁও সমষ্টি আছিল সেইটো দুভাগ কৰা হৈছে ছয়গাঁও বকো কৰা হ'ল আৰু সমৰীয়া এটা নতুন সমষ্টি এটা গঠন কৰা হ'ল গতিকে তাত কংগ্ৰেছৰ পাৰ্টি নয়ন মই যদি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটৰ পৰা ক'ব বিচাৰোঁ বিজুলী কলিতা মেধি এই মুহূৰ্তত 50,000 ভোটত আগবাঢ়ি আছে আৰু তাৰ বিপৰীতে 1,20,000 ভোট পোৱাৰ বিপৰীতে মীৰা বৰঠাকুৰে 71,000 কিন্তু আকৌ কৈছোঁ ইয়াৰ প্ৰায় 16 লাখ মান ভোট হৈছিলে এইটো মাত্ৰ এতিয়ালৈকে যিমান হৈছে কাউণ্টিং হাৰ্ডলি 3 লাখ ভোটে হৈছে গতিকে মই নকওঁ যে এতিয়ালৈকে আধা পৰ্চনো পাইছেগৈ